নমস্কাৰ। আজি মই বনাম এয়া ৰঙালাওৰ আগ আছে, কুমলীয়া আৰু কোমল পাত আছে, এয়া আৰু কঁঠালৰ গুটিৰ এটা সোৱাদ লগা চব্জি বা খাৰ। আমি খাৰ বুলিয়ে কওঁ। এইটো মই কিদৰেনো বনাওঁ চাওকচোন আপোনালোকে। প্ৰথমতে মই এয়া লাওৰ পাতখিনি মিহিকৈ কাটি ল'ম। এইদৰে মই মিহিকৈ কাটি ল'ম। এয়া লাওৰ পাতখিনি আৰু কুমলীয়া ঠাৰিখিনি মই ভালদৰে কুটি ল'লোঁ। এয়া দেখিছেনে? এয়া কঁঠালৰ গুটিকেইটা, ইয়াৰে মই এটা লৈ লৈছোঁ। ইয়াৰে এইদৰে মই বাকলিটো গুচাই লওঁ। এয়া বাকলি গুচাই ল'লোঁ। ইয়াৰে ৰঙা বাকলিখিনি এইদৰে মই গুচাই লওঁ। গুচাই মই ইয়াৰে দুফাল এটা গুটিৰ মই চাৰিফাল এইদৰে কৰি লওঁ। এইখিনি গোটেইকেইটা গুটিৰে মই এইদৰে কৰি লওঁ। এয়া মই কঁঠালৰ গুটিখিনি বাকলি গুচাই মিহিকৈ কুটি ল'লোঁ, দেখিছেনে? এয়া মই গেছত কেৰাহী এখন উঠাই দিছোঁ। এয়া কেৰাহীখন গৰম হৈছে। ইয়াতে দি দিম মই মিঠাতেল। মিঠাতেল 2 চামুচ দি দিম, বেছি নিদিওঁ। এয়া তেলখিনি গৰম হৈছে। ইয়াতে দি দিম মই সৰিয়হ কেইটামান। এয়া সৰিয়হকেইটা ফুটিব লৈছে। এতিয়া মই ইয়াতে দি আধা চামুচ আদা নহৰু। ইয়াত মই পিঁয়াজ ব্যৱহাৰ নকৰোঁ। এতিয়া মই ইয়াতে দি দিম এয়া কেঁচা জলকীয়া 2টা, কুটি থৈ দিয়া লাওখিনি মই ইয়াতে দি দিম। এতিয়া মই ইয়াতে দি দিম কঁঠালৰ গুটি থৈ দিয়াখিনি। মই ইয়াত কোনো হালধি মছলা ব্যৱহাৰ নকৰোঁ। আপোনালোকে ট্ৰাই কৰিব, খুবেই ভাল পাব। কমেণ্টত জনাব। আপোনালোকে কঁঠালৰ গুটি নাথাকিলে লাওৰ পাতেৰেও খাব পাৰে, নহ'লে আলুও দিব পাৰে। ইয়াতে দি দিম মই সোৱাদ অনুযায়ী নিমখ। মই জলকীয়া 2টা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কম বেছিও কৰিব পাৰিব। এবাৰ ট্ৰাই কৰিব, কৰি মোক জনাব দেই। ইয়াতে দি দিম মই এয়া কলাখাৰ। আপোনালোকৰ কলাখাৰ ইয়াতে নাথাকিলে কলগছৰ খাৰটো আপোনালোকে মিঠা চৌদা ব্যৱহাৰ কৰিব। দেখিছেনে কিমান কমি গ'ল? এইখিনি মই ভালদৰে সিজাই লওঁ ভাজি। এয়া মই ঢাকনিৰে ঢাকি দি দিম। এইদৰে মই ঢাকনি গুচাই মাজে মাজে লাৰি থাকিম। এইখিনি মই ভাজি দেখিছেনে কিমান কমি গ'ল? ভালদৰে ভাজি ল'ব লাগে এইদৰে। এতিয়া মই ইয়াতে দি দিম গৰম পানী। ঠাণ্ডা পানী দিলেও হয়, গৰম পানী দিলে সোনকালে হৈ যায়। এইদৰে মই গৰম পানী ইয়াতে 2 গিলাচ ব্যৱহাৰ কৰিম। গেছৰ ফ্লেমটো মই হাই কৰি দিছোঁ। এতিয়া মই আৰু এইখিনি ঢাকনিৰে ঢাকি দি দিম। এইখিনি ভালদৰে উতলিছে। এতিয়া মই ইয়াতে দি দিম এয়া মই 4 চামুচ পিঠাগুড়ি লৈছোঁ। আপোনালোকৰ ওচৰত যদি এয়া চাউলৰ গুড়ি নাথাকে, চাউলৰ গুড়ি বা পিঠাগুড়ি মানুহে কয়, আমাৰ পিনে চাউলৰ গুড়িয়ে কয়। এয়া চাউলৰ গুড়ি নাথাকে, তেতিয়াহ'লে আপোনালোকে ইয়াৰ ঠাইত আটা ল'ব। ইয়াতে দি দিম মই পানী।
এয়া দেখিছেনে, পানীখিনি ভালদৰে আটাৰ লগত মই মিলাই ল'ম। মিলাই লৈ মই ইয়াতে দি দিম। দি কিনে আপোনালোকে এইদৰে লাৰি থাকিব, নহ'লে গোটা হৈ যাব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি মই আৰু 3 মিনিট সময় ভালদৰে উতলাই ল'ম। এইখিনি মোৰ হৈ গ'ল। মই আপোনালোকক নমাই দেখাই আছোঁ। একেবাৰে কম সময়তে হয়, কোনো মছলা দিব নালাগে। ল'ৰা ছোৱালী খায়ো ভাল পাব। আপোনালোকে ট্ৰাই কৰিব দেই। মই নমাম, এতিয়া গেছ অফ কৰি দিওঁ। এয়া মই নমাই ল'লোঁ। আপোনালোকে এইখিনি ডাঠ বা পাতল কৰিব পাৰে, আপোনালোকৰ ইচ্ছা। মই অলপ পনীয়া কৰি লৈছোঁ, পনীয়া কৰিলে আমাৰ ঘৰত ভাল পায়, সেইকাৰণে মই পনীয়া কৰি লৈছোঁ। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।